মানিকদা এতিয়া গৈ আছো আমি পুৰা বাংলাত ন মানিকদা পুৰা বাংলা আৰু এতিয়া অতুলাৰ ঘৰৰ পৰা ৰাতিপুৱাৰ নাস্তাটো কৰিলো ৰাতিপুৱাৰ নাস্তা কৰি আৰু এতিয়া ওলাইছো মই আৰু মানিকদা বিনুৰ পিঠিত আৰু ইফালে হ'ল অতুলদা আৰু মানিক আৰু লক্ষীৰাম আমি দুইটা হাতি লৈ তেনেকৈ যাত্ৰা আৰম্ভ কৰিলো ঘৰৰ পৰা মানে গৈ আছে এতিয়া একদম পথাৰৰ মানে জংঘলৰ মাজেদি আৰু বিজুলী বাগানৰ মানে কাহেদি গৈ ওলাম আৰু অতুলদাৰ ঘৰটো পিছফালে আছে দেখা পাইছে সেই এইটো অতুলদাৰ ঘৰ তাৰ পৰা ওলালো খুব ভাল লাগিল আহি আৰু মৰম লাগে এনেকুৱা মই হাতী জানে আৰু হাতীৰ লগত হাতীৰ মানুহৰ লগত চলা মানুহ হাতীৰ মানুহ আৰু আমি এইবিলাকেই ভাল পাওঁ মানে এইবিলাক টাউন চহৰ এইবিলাক ইমান যান জঁট ভাল নাপাওঁ আমি এইবিলাক প্ৰকৃতিত চলা মানুহ বন জংঘল হাবি বনৰীয়া জীৱ জন্তুৰ লগতে চলোঁ তেনেকৈ আমি ঘূৰি পকি ভাল পাওঁ আৰু তাক এই ৰিজাৰ্ভৰ মাজতে এনেকৈ গৈ আছোঁ আমি বিনুমাৰ পিঠি ইমান ডাঙৰ দৈগুং ন দৈগুং ৰিজাৰ্ভ ন নদী আছে দৈগুং নদী বিজুলী ৰিজাৰ্ভ হাতীৰ কি হয় পিঠিটো খুব হাতীটো বহুত ডাঙৰ যে বহুত শকত এইবুলি পিঠিটো খুব ভাল লাগে একদম মানে চুপাৰৰ নিচিনা লাগে আৰু চুপাৰ চিটৰ নিচিনা খুব ভাল লাগে বহি মানিক গৈ আছে আগত আৰু বিনুমা গৈ আছে পিছত এই কাজিৰঙাটো এনেকুৱা ধৰক কাজিৰঙা চাফাৰী কৰিলে এই এনেকুৱা সৰু সৰু ঘাঁহনি সৰু সৰু জংঘল থাকে এইবিলাকৰ মাজতেই গড় থাকে বনৰীয়া মহ গাহৰি বিভিন্ন জাতৰ ধৰক খালবিলাক চৰাই তৰাই বহে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যেনেকৈ মানুহে হাতী চাফাৰী কৰে চেম এই জংঘলত এনেকুৱা ধৰক ছিষ্টেমবিলাক এনেকুৱা থাকে সৰু সৰু জংঘল সৰু সৰু বিল থাকে খাল থাকে চাগে এই মানিকে মাতি দিলে বিনু খুব স্পীডত গৈ আছে খুব ভাল পায় মানিকে বিনুৱে দুটাৰ সিহঁতৰ মৰমবিলাক বেলেগ আৰু জীৱ জন্তুৰ মৰম মানুহতকৈ বহুত বেলেগ তেনেকুৱা আৰু সেইচাক হাবি জংঘল ভাঙি ভাঙি গৈ আছোঁ লাহে লাহে কি ভাল লাগিছে এইটো বিজুলী বাগান ন বিজুলী বাগান আগত আছে এইটো চামলাইপুৰ বাগানটো পাৰ হ'লে বিজুলী বাগান অঁ এয়া মানিক গৈ আছে চাগ পানী এনেকৈ ড্ৰেইন এটা পাৰ হৈ অঁ অঁ ই আছে কালিবিলাক তেনেকৈ পাৰ কৰি কৰি গৈ আছোঁ লাহে লাহে মানিক বহুত আগত মানিক বহুত স্পীড যাব পাৰে বিনুমা আৰু লাহে লাহে যায় আৰু আৰামত গৈ থাকে তাৰ কোনো টেনশ্যন নাই মানিক যায় আৰু মতা হাতীৰ কথাটো বেলেগ মাইকী হাতীৰ লগত নিমিলে মতা আৰু মতাই বেলেগ খোজকাঢ়ে মানিকে ৰানিং ভাল দৰে আমি ক'ৰ পৰা ক'ত গৈ আহি যাওঁ আৰু এইখিনি জেগাত চাহ বাগিচা কিন্তু ঢেৰ ন আমাৰ তাতো চাহ বাগিচা আছে কিন্তু গোলাঘাটত চবতকৈ বেছিহে চাহ বাগিচা মানে যোনফালে চকু যায় সেইফালেই চাহ বাগিচা যোনফালে চকু যায় সেইফালেই চাহ বাগিচা একদম চাহ বাগিচাৰ মাজে মাজে হাতী লৈ গৈ ভালো লাগে আৰু বতৰটো বহুত ঠাণ্ডা একদম ডাৱৰীয়া বতৰ বৰষুণ নাই ৰ'দো নাই তেনেকুৱাত গৈ আছোঁ সেয়া মানিকে মাতিলে তাক এতিয়া কি স্পীডত গৈ আছে ইমান সময় লাহে লাহে গৈ আছিলোঁ বাৰু মানিকে মতাৰ লগত মানে ৰক্ষা নাই আৰু একদম ফালি চিঙি হ'লেও যাব অঁ এতিয়া কেনেকৈ গৈ আছে মানুহ পৰি যাব ওপৰৰ পৰা আৰু আহি এটা গাঁও পালোঁ গাঁওটোৰ নাম কি আছিলে চামলাইপুৰ চাহ বাগিচা ঠিকে আছে বাৰু ভালে আৰু আমাৰ মানিকদাই চলাইছে বিনু আৰু মানিকক চলাইছে অতুলদাই আৰু লক্ষীৰাম ওপৰত বহি লৈছে আৰু এই গাঁৱতে আহিলোঁ কল চল খাব এইফালে দেখুৱাই দিয়া উঠাই দি দিয়ক আহি আমি বিজুলী ৰিজাৰ্ভ পায়ে গ'লোঁ আৰু এতিয়া নদী এটা পাম দৈগুং নদী চাব নদীত কিমান সোঁত আৰু নদী দি পাৰ কৰিম এতিয়া আৰু নদী পাৰ কৰিম এতিয়া হাতীৰ ওপৰত বহি আমি গৈ থাকিম নদী পাৰ কৰিম নদীৰ আৰু আমাৰ হাতীকেইটা দুইটা হাতী দেখা পাই চাওক গাঁৱৰ পোৱালি আমাৰ পিছে পিছে আহি আছে হাতীক বহুত ভাল পায় ন পোৱালি এয়া নদী নদীৰ কাহিনী তেনেকৈ গৈ থাকিম আৰু মানিক আগতেই গ'ল মানিকৰ পিছত বিনু লাহে লাহে আহে মানিকৰ লগত নাযায়
তো মানিকে মাতিলে এক লগ হয় বাৰু গৈ নদী চাক এইবিলাকত পানী চালি খান্দি খান্দি শিকি থাকে নেকি মানুহে আৰু মহলদাৰবিলাকে গোট আছে আৰু ইমান পানী নাই ন কঁকাল পানী আঁঠু পানী তেনেকুৱা এয়া চাক নদীৰ কাষেৰে এনেকৈ গৈ আছোঁ লাহে লাহে জেগাখন ধুনীয়া বহুত ক্লিন জেগা কোনো তেনেকুৱা একোৱেই নাই একদম মানুহ চানুহ এনেকুৱা কোনো জনবসতি মানুহেই নাই ইয়াত কোনো জনবসতি ধৰক গাঁও চাওঁ একো নাই একদম ৰিজাৰ্ভ আৰু হাবি গোটেইটো আৰু হাবিৰ কাষেদি তেনেকৈ লাহে লাহে গৈ আছোঁ আৰামত গৈ আছোঁ আৰু এইটো ক'ৰ পৰা লিংক আছে নদীটো এইটো নদী একদম ধনচিৰিত পৰিছে অঁ ধনচিৰি অঁ আমি কোনফালে পাৰ কৰিম আগত আৰু বতাহো বলিছে খুব ধুনীয়া খুব ভাল লাগিছে অঁ আৰু মানিক মানে কি মতা হাতী ন তাৰ সাহসটো বেলেগ আৰু সেইকাৰণে সি আগতেই যায় মানে একো ভয় চয় নকৰে মানিকে বনৰীয়া হাতী হওক বনৰীয়া যিকোনো জীৱ জন্তু হওক ভয় নকৰে আৰু কাজিৰঙা ট্ৰেইনিং কৰা যিহেতু মানে বেছি ভালকৈ জানে আৰু অঁ আৰু সৰুৰ পৰা এই বিজুলী ৰিজাৰ্ভতে ডাঙৰ হৈছে এনেকুৱা আছে চাগে যেতিয়া তাক ধৰিছিলে বিজুলী ৰিজাৰ্ভৰে আছিলে হয়নে নাই সেইকাৰণে মানে এইবিলাক ভয় নাখায় একো তাৰ একদম সৰু বাল্যকালৰ পৰা আৰু এইবিলাক চিনা জনা তাৰ সেইকাৰণে মানে একো ভয় নাখায় আৰু নিজৰ জন্মস্থান আৰু ইয়াত ক'ত ভয় খাব বিনুৰো ইয়াতেই হ'ব নামবৰ হাবি এইবিলাক হাবি এইবিলাকৰে হাতী আৰু ইয়াৰে এটা সময়ত আৰু ককা দেউতাহঁতে ধৰিছে আৰু ন যা যা যাগে যা আৰু নাহিবি ক'ত যাবি তহঁত আৰু এইবিলাক হাবিতে দিনে ৰাতিয়ে হাতী থাকেই বনৰীয়া হাতী ডাঙৰ ডাঙৰ জাক থাকে 100-150-70টা 80টা তেনেকৈ হাতী একেলগে থাকে এইবিলাকত আৰু জাগীয়া পানী পাৰ হৈ ওচৰত থাকে এইবিলাক চাগে বালিমহল আছিলে বালি চালি এইবিলাক চব বালি চালি আৰু উঠাই নি বিকে আৰু ক'ৰবাত মহলদাৰে অঁ আৰু এইবিলাকত মানে কি হ'ল বনৰীয়া হাতী থাকেই এইবিলাকত অনবৰত কাৰণ বনৰীয়া হাতীৰ মলবিলাক পোৱাই যায় য'ত ত'ত এইবিলাকতে পানী চানী খাবলৈ নামি আহি গা পা ধুৱে বনৰীয়া হাতীবিলাকে ইয়াত কোনোবাই মাছ মাৰি আছে পোৱা নাই ন অঁ 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 সেইটো ঘৰ বৰ বহুত ধুনীয়া জেগাখিনি ন ঘৰো বহুত ধুনীয়া বনাইছে অঁ 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 ঠিকে আছে ইয়াত চব বাগানীয়া মানুহ আদিবাসী মানুহ ঠিকে আছে ঠিকে আছে একচতীয়া মানুহ পুৰা এইটো ডাঙৰ এটা বৃহৎ ডাঙৰ এটা আদিবাসী গাঁও বাগানীয়া মানুহ চব ইয়াতে আৰু একচতীয়া ভাল লাগে এনেকুৱা ন একচতীয়া জেগাত থাকি সুন্দৰপুৰ ডিষ্ট্ৰিক্ট গোলাঘাট অঁ গোলাঘাটৰ সুন্দৰপুৰ বহুত ধুনীয়া জেগা একদম বিজুলী বাগানৰ লগত বিজুলী হাবিৰ একদম কাষতে খুব ধুনীয়া এডোখৰ ঠাই সুন্দৰপুৰ আৰু হাতীৰ ওপৰৰ পৰা আমি সুন্দৰপুৰ এতিয়া উপভোগ কৰিম হাতীৰ পিঠিৰ পৰা আৰু নদীখন এতিয়া পাৰ হ'ব লাগে আমাৰ মানিক দাই চলাই আছে বিনুক আৰু মানিকক চলাই আছে অতুল দাই মানে ইয়াত মানুহো মানিক আছে আকৌ হাতীও মানিক আছে অঁ মানে সুবিধা হয় আৰু অহা যোৱা কৰিবলৈ পুৰা বাংলা সেইফালে ন পুৰা বাংলা অঁ ঠিকে আছে বগীজান ৰাস্তাবিলাক লাহে লাহে চিনি পাইছোঁ বাৰু গাড়ী আৰু হাতীৰ বহুত ডিফাৰেঞ্চ হাতী যাব জংঘলে জংঘলে শ্বৰ্টকাট হাতী গাড়ী যাব ঘূৰি 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 ঘূৰি
হাতীলৈ জংঘল আৰু যান জঁট নদী নাই নহয়, চব পাৰ গৈ থাকিলেই হ'ল। আমি নদী পাৰ কৰিম। কি হ'ল বিনু? ঐ পোৱালিকেইটা আহিবিচোন, যা তহঁত যাগে যা, বহুত সময় আহিছ, যা যাগে যা। এই 3টা পোৱালি কেতিয়াৰ পৰা 1 ঘণ্টা ধৰি আহি আছে আমাৰ লগত খোজকাঢ়ি খোজকাঢ়ি হাতীৰ লগত। আৰু এতিয়া নদী পাৰ হ'ম লাহে লাহে। মানিক পাৰ হ'ব লৈছেই এয়া। অহ বাপৰে, কেনেকৈ গৈছে এতিয়া? অ' বাপৰে, এয়া এই উঠি ল'ব, নহ'লে তিতিব যে। উঠি ল'ব মানিকৰ পিঠিত। খোল মানিক, উঠি ল'ব। ধৰ ধৰ লক্ষীৰাম ধৰ, ধাৰ 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 মানিক ধাৰ ধাৰ। অঁ উঠিলে আৰু বলক। মানিকৰ পিঠিত 3টা, নদীটো পাৰ হ'ব আৰু আকৌ নামি যাব। আৰু বিনুৰ পিঠিত মানিকদা আৰু মই নদীৰ মাজেৰে গৈ আছোঁ। এই চাক নদীৰ মাজেদি পাৰ হৈ আছোঁ। ভয়ো লাগে কাৰণ চাক পানীও বহুত, একেবাৰে কম বুলিও ক'ব নোৱাৰি। এই চাকচোন মানিকৰ কেনেকৈ তিতি আছে। হা অঁ আছে মানে সেইটো আছে। সেয়া বিনু মাছ আৰু মানিকক লৈ আমি নদী পাৰ হৈ আছোঁ। এতিয়া চাক কেনেকৈ পাৰ হৈ আছোঁ। হাতীৰ ওপৰত উঠি নদী পাৰ হৈ আছোঁ। দৈগ্ৰুম নদী পাৰ হৈ আছোঁ হাতীৰ পিঠিত উঠি। মানিক আৰু বিনুমাৰ পিঠিত উঠি আমি চবেই পাৰ হৈ আছোঁ দৈগ্ৰুম নদী। এয়া চাক দৈগ্ৰুম নদী বহুত আছে দেই, কাৰণ বৰষুণ পৰি আছে। কালিও ৰাতি খুব বৰষুণ হ'ল, আৰু বৰষুণত জানেই নহয়, বৰষুণ দিলে নদীতে পানী বাঢ়েই। পাহাৰৰ পৰা পানীবিলাক ডাইৰেক্ট আহি পাই যায় নদী। সৰু সৰু নদীবিলাকত পানী বেছি হয়, সুতো বেছি হয়। আৰু মানিক পাৰ হ'লে চাক মানিকৰ ভৰি তিতিলে, আৰু মানিকৰ কঁকাললৈকে আৰু পানী। বিনুমাৰ নাজানো, দেখাব নোৱাৰি, ওপৰত উঠি আছোঁ যে। সেয়া চাকচোন মানিকৰ কঁকাললৈকে পানী। নদীখন পাৰ হ'লোঁ ধুনীয়াকৈ হাতীৰ পিঠিত বহি। বাঢ়িছে, নহ'লে এটা মানুহ ভৰ্তি হৈ থাকে, বালিত তোলা মানুহ। অঁ সেয়াত মানুহ নাই সেয়াত। অঁ আমি আহি আহি সুন্দৰপুৰ পাই গ'লোঁ। সুন্দৰপুৰ মানে সঁচাই সুন্দৰপুৰ, একদম বহুত সুন্দৰ। কাৰণ সেইফালে চাহ বাগিচা লগত ডাঙৰ ৰিজাৰ্ভ, আকৌ নদীও আছে এইফালে। ডাঙৰ এটা বৃহৎ ডাঙৰ গাঁও, এটা বাগানীয়া মানুহৰ গাঁও, আৰু খুব ভাল লাগে সুন্দৰপুৰ, সঁচাই সুন্দৰ। আৰু মানিক গহি তাত পালে চোতাল। এতিয়া বিনুমাও গৈ আছে। আহি আহি আমি বিজুলী বাগান পাই গ'লোঁ, আমাৰ ৰমেশ চইকীয়া ছাৰৰ বিজুলী বাগান। আৰু বিজুলী বাগানৰ মাজতে আছে দুৰ্গা মন্দিৰ, আৰু তাৰ ভিতৰত আছে শিৱ মন্দিৰ। আৰু দুৰ্গা মন্দিৰৰ ওচৰতে আহিলোঁ মানিক আৰু বিনুমাক লৈ। আৰু ৰমেশ চইকীয়া ছাৰে ইয়াত মন্দিৰো বনাই দিছে, দুৰ্গা পূজা হয় আকৌ আৰু ইয়াতে আহিলোঁ। অতুল দা লৈ আহিলে, আৰু এই বিনু হাতীৰ মাহত আমাৰ মানিক দা সিহঁতে লৈ আহিলে। জেগাডোখৰ বৰ ধুনীয়া। আৰু শনিবাৰে বজাৰ হয় ন? শনিবাৰে বজাৰ হয়, গৈৰাম বজাৰ, বাগান বজাৰ। অঁ অঁ ঠিকে আছে। আৰু দুৰ্গা মন্দিৰটো খুব বৰ ধুনীয়া বনাইছে। আমাৰ বিনুমাই নমস্কাৰ দি আছে। যাওঁ আৰু মন্দিৰটো দৰ্শন কৰি আহোঁ। বৰ ধুনীয়া মন্দিৰ বনাইছে আমাৰ ৰমেশ চইকীয়া ছাৰে। আৰু বৰগছ ৰিজৰ্টটো যেনেকুৱা কাজিৰঙা, ছেইম তেনেকুৱাই বনাইছে মন্দিৰটো। চাচোন ৰিজৰ্টত যিবিলাক গছ গছনি আছে, ছেইম তেনেকুৱা গছ গছনিবিলাকেই লগাইছে। আৰু খুব ধুনীয়া। এই চাক শ্ৰী শ্ৰী মা দুৰ্গা মন্দিৰ, প্ৰতিষ্ঠাপক শ্ৰীযুত ৰমেশ চইকীয়া, স্বত্বাধিকাৰ, স্থাপিত 2009 চনত কৰিছিলে বিজুলী চাহ বাগিচা। আৰু আমাৰ ৰমেশ চইকীয়া ছাৰৰ বৰগছ ৰিজৰ্টৰ যোনটো জীপ আছে, তাত লিখা আছে বিজুলী টি বুলি। বিজুলী বাগানৰ আছিলে, এতিয়া বৰগছ ৰিজৰ্টত নি চলাই আছে গাড়ীখন। খুব ভাল লাগে, মোৰ ফেভাৰিট গাড়ী হয় বিজুলী টি লিখা জীপ থাৰখন।
আৰু ৰমেশ শইকীয়া ছাৰৰ সেয়া দুৰ্গা মন্দিৰ জয় মাতা দি একদম পাথৰৰ বনাই দিছে লাইফ টাইমৰ কাৰণে আৰু ৰমেশ শইকীয়া ছাৰৰ মন্দিৰটো মোৰ খুব ভাল লাগিল আৰু ছাৰক বিশেষকৈ ধন্যবাদ ৰমেশ শইকীয়া ছাৰক আৰু বৰ ভাল পাওঁ ৰমেশ শইকীয়া ছাৰৰ হাতীও আছে ধনবৰ আৰু ডালিমী সিহঁতৰ ওচৰতো যাওঁ আপোনালোকে চায়ে থাকে আৰু আমাৰ ছাৰৰ মন্দিৰ হয় আৰু বাগানৰ ভিতৰত আৰু এটা মন্দিৰ আছে শিৱ মন্দিৰ আৰু এইটো দুৰ্গা মন্দিৰ ইয়াত দুৰ্গা পূজা হয় বহুত ডাঙৰকৈ গাঁৱত জানে বাগানত পূজা বুলি ক'লে বহুত ডাঙৰ পূজা উৎসৱ হয় আৰু মূৰ্তিবিলাক ইমান ধুনীয়াকৈ বনাইছে দেৱী মাক চাক কিমান ধুনীয়াকৈ বনাইছে ওপৰত শিৱ বাবাও আছে সেয়া আৰু মাক পাথৰ দি বনাইছে বহুত ধুনীয়াকৈ বনাইছে গণেশ বাবা লক্ষী এইফালে আকৌ সৰস্বতী কাৰ্তিক চবেই আছে ইয়াত একেলগে আৰু খুব ধুনীয়া লাগিছে পাথৰ হ'লেও বহুত ধুনীয়া হৈছে খুব ভাল লাগিল আহি জেগাডোখৰ বহুত ধুনীয়া এই চাই লওক আপোনালোকে কিমান ধুনীয়া জেগা কি ভাল লাগিছে আহি কিমান এটা নিৰিবিলি পৰিৱেশৰ মাজত একদম বাগানৰ মাজত বতাহ আছে এনেকুৱা যিমান ৰ'দ দিয়ক ৰ'দেই নালাগে গাত খুব ধুনীয়া বতাহ বলে ছাঁ আছে একদম প্ৰকৃতি মনোমোহা সৌন্দৰ্যৰ মাজত ৰমেশ শইকীয়া ছাৰৰ দুৰ্গা মন্দিৰ এইয়া চাওক কিমান ধুনীয়া ঠাইত অৱস্থিত মন্দিৰখন খুব ভাল লাগিল আৰু মোৰ কাৰণে ৱেইট কৰি আছে বিনুমাই আৰু মানিক শ্ৰী শ্ৰী দুৰ্গা দেৱ্যই নম খুব ভাল লাগিল সেয়া মোৰ কাৰণে ৰখি আছে সিহঁত আৰু এয়া বিনু আৰু ব'লক আৰু আগুৱাই থাকোঁ ন আৰু এতিয়া আগুৱাই থাকোঁ মোৰ যাবই লাগে দুদিন হ'ল গোলাঘাটত আৰু এতিয়া লাহে লাহে গৈ থাকিম যাওঁ দিয়া হা লগ পাম আকৌ কেতিয়াবা আহিম ঠিক আছে দিয়া পাই যাবা এইটো ভিডিঅ' পাবা আহি যাব আৰু কেইদিনত হা বিনুমা আৰু মানিকাক লৈ গৈ থাকোঁ আমি আৰু মোৰ যাবলৈ সময় হৈছে আকৌ আহিম কেইদিন পিছত ন লক্ষীৰাম এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিলোঁ ইয়াৰ পৰা গৈ একদম ইহঁত যাম পুৰা বাংলা তাৰ পৰা গাড়ীত উঠিম ডাইৰেক্ট ঘৰ হয় এই আগত মানিক তাৰপিছত হ'ল বিনুমাই আগত নাযায় মানিকৰ পিছতে যায় মানিকক আগত যাব দিয়ে আৰু বিনুমাই লাহে লাহে গৈ থাকে আৰু তেনেকৈ সেয়া গৈ আছে তেনেকৈ গৈ থাকোঁ আৰু আজিলৈকে ভিডিঅ'টো ইমানখিনি কৰিলোঁ আৰু দীঘল নকৰোঁ আপোনালোকে চাব ভাল পাব ধন্যবাদ।